এডিআরই পরীক্ষার রিজাল্ট দিব মার্চত লগে লগে পুলিশ আৰু নতুন চাকৰি ৩৫,০০০ আৰু এডভাৰটাইজ আমি লগে লগে উলিয়াই দিম। আমি আমাৰ যুৱক শক্তিক ব্যস্ত কৰি ৰাখিছো, কোনেও যাতে বেলেগ ৰাস্তাত যাব নোৱাৰে। ১.৫ লাখ চাকৰি, ২ লাখ ল'ৰা ছোৱালীক আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে অনুমোদন আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পদত নিযুক্তি। যোৱা ৩টা বছৰ আৰু আহিবলগীয়া ১.৫টা বছৰত আমাৰ অসমত ৫ লাখ ল'ৰা ছোৱালীয়ে কৰ্মসংস্থাপন লাভ কৰিব। আমাৰ ৰাজ্যত শান্তি শৃংখলা ঘূৰি অহাৰ বাবে ল'ৰা ছোৱালীয়ে ব্যৱসায় বাণিজ্য কৰিছে আৰু আজি তাৰ ফলত সততে দেখি থকা আন্দোলন, অসম বন্ধ, বঙাইগাঁও জিলা বন্ধ, এই ঘটনাবোৰ লাহে লাহে নোহোৱা হৈছে। আমি কাকো কোৱা নাই, আমি কাকো দাবী ধমকিও দিয়া নাই যে আপোনালোকে আন্দোলন নকৰিব, কিন্তু ল'ৰা ছোৱালীৰ আন্দোলন কৰাৰ সময় নাই। এটাৰ পিছত এটা চাকৰিৰ পৰীক্ষা, ইউনিভাৰ্চিটিত যাবলগীয়া হৈছে, কলেজত যাবলগীয়া হৈছে, টিউচনত যাবলগীয়া হৈছে, কাৰো সময় নাই। ফেব্ৰুৱাৰী মাহত এডিআৰই পৰীক্ষাৰ ৰিজাল্ট দিব মাৰ্চত লগে লগে পুলিচ আৰু নতুন চাকৰি ৩৫,০০০ আৰু এডভাৰটাইজ আমি লগে লগে উলিয়াই দিম। আমি আমাৰ যুৱক শক্তিক ব্যস্ত কৰি ৰাখিছো, কোনেও যাতে বেলেগ ৰাস্তাত যাব নোৱাৰে। ১.৫ লাখ চাকৰি, ২ লাখ ল'ৰা ছোৱালীক আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে অনুমোদন আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পদত নিযুক্তি। যোৱা ৩টা বছৰ আৰু আহিবলগীয়া ১.৫টা বছৰত আমাৰ অসমত ৫ লাখ ল'ৰা ছোৱালীয়ে কৰ্মসংস্থাপন লাভ কৰিব। আমাৰ ৰাজ্যত শান্তি শৃংখলা ঘূৰি অহাৰ বাবে ল'ৰা ছোৱালীয়ে ব্যৱসায় বাণিজ্য কৰিছে আৰু আজি তাৰ ফলত সততে দেখি থকা আন্দোলন, অসম বন্ধ, বঙাইগাঁও জিলা বন্ধ, এই ঘটনাবোৰ লাহে লাহে নোহোৱা হৈছে। আমি কাকো কোৱা নাই, আমি কাকো দাবী ধমকিও দিয়া নাই যে আপোনালোকে আন্দোলন নকৰিব, কিন্তু ল'ৰা ছোৱালীৰ আন্দোলন কৰাৰ সময় নাই। ১ লাখ চাকৰি, ২ লাখ ল'ৰা ছোৱালীক আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে অনুমোদন আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পদত নিযুক্তি। যোৱা ৩টা বছৰ আৰু আহিবলগীয়া ১.৫টা বছৰত আমাৰ অসমত ৫ লাখ ল'ৰা ছোৱালীয়ে কৰ্মসংস্থাপন লাভ কৰিব।